श्रीगणेशाय नमः। আধাৰ প্ৰায়ে এৰা খায়, কিন্তু সাহস লগত থাকে। নিজৰ শক্তি চিনি পাওক, কাৰণ আপোনাৰ প্ৰকৃত শক্তি আপোনাৰ নিজৰ ভিতৰতে লুকাই আছে। দেশ-বিদেশৰ পৰা চাই থকা সকলো দৰ্শকক মোৰ মৰম ভৰা নমস্কাৰ। আপোনালোকৰ নিজৰ তাৰা-সিতাৰা পণ্ডিত জ্যোতিষ চেনেলত আৰু আগষ্ট ২০২৬-ৰ মান্থলি ৰাশিফলৰ এই স্পেচিয়েল এপিছ'ডত এই ৰাশিফল আপোনাৰ নাম ৰাশি, অৰ্থাৎ আপোনাৰ মুন চাইনৰ ওপৰত বেজ হয়। আপুনি বিচাৰিলে আপোনাৰ লগ্ন আৰু চন্দ্ৰ চাৰিলে আপোনাৰ ৰাশি দুয়োটাৰে আধাৰত এই ৰাশিফল জানিব পাৰে। ই বেটাৰ আণ্ডাৰষ্টেণ্ডিং দিব। সদায় মনত ৰাখিব যে তাৰা-সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ এটা সঠিক মাৰ্গদৰ্শনে আপোনাৰ জীৱনক, আপোনাৰ ভৱিষ্যতক সুন্দৰ কৰিব পাৰে। প্ৰায়ে আমি কওঁ, সঠিক সময়ত লোৱা ডিচিজন জীৱনৰ দশা আৰু দিশ দুয়োটা সলনি কৰিব পাৰে। এতিয়া আটাইতকৈ আগতে তাৰা-সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম যে আগষ্ট মান্থত গ্ৰহ স্থিতি কি হয়। কুণ্ডলীত মংগল বৃষভ ৰাশিত উপস্থিত আছে, বুধ মিথুন ৰাশিত উপস্থিত আছে, গুৰু আৰু সূৰ্য কৰ্কট ৰাশিত উপস্থিত আছে, শুক্ৰ আৰু কেতু সিংহ ৰাশিত উপস্থিত আছে, আনহাতে ৰাহু কুম্ভ ৰাশিত উপস্থিত আছে। শনি বক্ৰী অৱস্থাত এতিয়া মীন ৰাশিত উপস্থিত হৈছে। ১ আগষ্টত গ্ৰহ গোচৰ স্থিতি কিছু এনেকুৱা থাকিব। শুক্ৰ কন্যা ৰাশিত ১ আগষ্টত ট্ৰেনজিট কৰিব বা গুহুফ কৰিব। ২ আগষ্টত মংগল মিথুন ৰাশিত গোচৰ কৰিব। ৫ আগষ্টত বুধ কৰ্কট ৰাশিত কৰিব আৰু ৮ আগষ্টত গুৰু কৰ্কট ৰাশিত উদিত হ'ব আৰু ৮ আগষ্টত বুধ কৰ্কট ৰাশিত গোচৰ কৰিব। বুধ কৰ্কট ৰাশিত অস্ত হ'ব। ১৭ আগষ্টত সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু ২২ আগষ্টত বুধ সিংহ ৰাশিত গোচৰ কৰিব নিজৰ অস্ত অৱস্থাৰ সৈতে। এতিয়া ইয়াতেই মই আপোনালোকক গ্ৰহবোৰৰ দৃষ্টিৰ বিষয়েও জনাই দিওঁ। ৰে দ্বিতীয় পষ্টম দৃষ্টি বৃশ্চিক ঋষজ অকুৰত আৰু অষ্টম দৃষ্টি সিংহ ৰাশিৰ ওপৰত থাকিব। গুৰুৰ পঞ্চম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আছে, সপ্তম দৃষ্টি নিজৰ নিজ ৰাশি মকৰ ওপৰত আছে আৰু নৱম দৃষ্টি মীন ৰাশিৰ ওপৰত থাকিব। শনিৰ তৃতীয় দৃষ্টি বৃষভ ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি কন্যা ৰাশিৰ ওপৰত আৰু দশম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। ইয়াৰ উপৰিও ৰাহুৰ পঞ্চম দৃষ্টি মিথুন ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি সিংহ ৰাশিৰ ওপৰত আৰু নৱম দৃষ্টি তুলা ৰাশিৰ ওপৰত থাকিব। এতিয়া আটাইতকৈ আগতে কিছুমান স্পেচিয়েল ডেটছ মই আপোনালোকক জনাবলৈ গৈ আছোঁ। যেতিয়াই ৰাশি ভাৱৰ পৰা চতুৰ্থ, অষ্টম বা দ্বাদশ ভাৱত চন্দ্ৰ থাকে, তেতিয়া ই বিশেষভাৱে কষ্টকাৰক বুলি মনা হয়। তেন্তে চতুৰ্থ ভাৱত চন্দ্ৰ ২১ আৰু ২২ তাৰিখৰ দুপৰীয়ালৈকে বিৰাজমান থাকিব। অষ্টম ভাৱত চন্দ্ৰ ২ আৰু ৩ আগষ্টত, তাৰ পিছত ৪ আগষ্ট আৰু তাৰ পিছত ৩০ আৰু ৩১ আগষ্টত বিৰাজমান থাকিব আৰু দ্বাদশ ভাৱত চন্দ্ৰ ১১ৰ পৰা ১২ আগষ্টলৈ বিৰাজমান থাকিব। এই তাৰিখবোৰ ক'ৰবাত নোট কৰি ল'ব, কাৰণ ইয়াত আপুনি আটাইতকৈ বেছি সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিব লাগে। অধিক তথ্যৰ বাবে আজিৰ ৰাশিফল আপুনি আমাৰ চেনেলত চাব পাৰে। ইনকাম এণ্ড ইনভেষ্টমেণ্ট আগষ্ট ২০২৬ত সিংহ ৰাশিৰ বাবে ১৪ৰ পৰা ২২ আগষ্টৰ মাজত ইনকামৰ গতি অলপ অস্থায়ী দেখিবলৈ পোৱা যাব পাৰে যে যি আপুনি এক্সপেক্ট কৰি আছিল সেই এক্সপেক্টেশ্যনছ পূৰণ হোৱা নাই। যি ইনফ্ল' হৈ যাব লাগিছিল সেয়া এতিয়ালৈকে ডিপজিট আহিব পৰা নাই। এই সময়ছোৱাত যিকোনো নতুন ইনভেষ্টমেণ্ট কৰিব বিচাৰে, তেন্তে তাত বহুত বেছি আপুনি ৰিস্ক লৈ বা বহুত এগ্ৰেছিভলি আগবঢ়াৰ পৰা বাচি থাকিব লাগে। এনেকুৱা সময়ত অলপ ধ্যান দিয়ক যি বৰ্তমানৰ পৰ্টফলিঅ' আছে, তাক ইয়াত ছিকিউৰ কৰাটো বেছি জৰুৰী। ৮ আগষ্টৰ পিছৰ যদি স্থিতি চোৱা যায়, তেন্তে ফাইনেন্সিয়েল ক্লেৰিটি ইয়াত আপুনি নিশ্চয় দেখিবলৈ পাব আৰু যাৰ ব্যৱহাৰ কৰি আপোনাৰ যিবোৰ পুৰণি খৰচ আছে বা পুৰণি যিবোৰ আপোনাৰ ইনভেষ্টমেণ্টছ আছে যিয়ে সঠিকভাৱে পাৰফৰ্ম কৰিব পৰা নাছিল, তাৰ ডিজিটেল অডিট কৰিব লাগিব আৰু এই সৰু সৰু ফাইনেন্সিয়েল লিকেজেছক ৰখাব লাগিব। বেংক বেলেঞ্চক যিয়ে লাহে লাহে উই পৰুৱাৰ দৰে খাই পেলায়, সেইবোৰক ইয়াত ষ্টপ কৰিবলৈ আপুনি বহুত ভালদৰে প্লেন কৰি আগবাঢ়িব লাগিব। তাৰ পিছত কথা আহে খৰচৰ। এতিয়া আগষ্ট ২০২৬ত ফাইনেন্সিয়েল মন্ত্ৰ কম ঘটা আৰু অধিক বচোৱা হয়। যদি আপুনি নিজৰ ইম্পালছক অলপ কণ্ট্ৰল কৰি লয়, তেন্তে আগষ্টৰ শেষলৈকে এটা ভাল আৰ্থিক স্থিতি নিশ্চয় দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ বাহিৰেও যে ইনিচিয়েলি আপুনি ভালদৰে ইনকাম ইনপুট অনা নাই, তাৰ পিছত কথা আহে ইনভেষ্টমেণ্টছৰ, তেন্তে ইয়াত ইনভেষ্টমেণ্টৰকৈ বেঠি গ্ৰহণ কৰা আধি কেপিটেল প্ৰভাৱিক ৰাস্তা কাদ হৈছে কেপিটেল প্ৰটেকশ্যন আৰু ভেল্যু অভাৰ হাইপৰ নীতি গ্ৰহণ কৰা, য'ত আপুনি বজাৰৰ চকমকীয়া বা বহুত বেছি খৰচ থকা, বাছি কেৱল নিৰ্ভৰযোগ্য আৰু ফাণ্ডামেণ্টেলছ মজবুতি এছেটছৰ ওপৰত ধ্যান বেছিকৈ দিব লাগিব। এই মাহৰ নতুন ইনভেষ্টমেণ্ট মন্ত্ৰ যি আছে,
সেয়া ছফ্ট এছেট ইনভেষ্টিং হয়, অৰ্থাৎ ধনক কেৱল বজাৰত লগোৱাৰ সলনি আপোনাৰ নিজৰ যি স্কিল ছেট আছে, আপোনাৰ যি টেকনিকেল ন'-হাউ আছে, তাক আৰু ভাল কৰা, যিয়ে বজাৰৰ উঠা-নমাৰ পৰা আপোনাক আনফেক্টেড ৰাখিব আৰু মাৰ্কেটকৈ বেটাৰ ৰিটাৰ্ণ আপোনাক নিজৰ চেলাৰীৰ ৰূপত দিব পাৰে। ১৪ পৰা ২২ আগষ্টৰ মাজত যেতিয়া বুধ অস্ত হ'ব, তেতিয়া ফাইনেন্সিয়েল ট্ৰেঞ্জেকশ্যনছ আৰু নতুন ছাবস্ক্ৰিপশ্যন আধাৰিত যিবোৰ ইনভেষ্টমেণ্টছ আছে, ইয়াক সম্পূৰ্ণৰূপে আপুনি ডিক্লাইন কৰি দিয়ক, সেয়াই বেছি বেটাৰ হয়। এই সময়ৰ ব্যৱহাৰ কেৱল নিজৰ পুৰণি ইনভেষ্টমেণ্ট পৰ্টফলিঅ'ক ডিজিটেল অডিট কৰাৰ বাবে কৰাটো বেছি বেটাৰ হ'ব। অনাৱশ্যক আৰু এনেকুৱা ইনভেষ্টমেণ্টছ আছে যিবোৰ আজিৰ দিনত ইনএক্টিভ হয়, সেইবোৰক আঁতৰোৱাটো বেছি জৰুৰী। শনিৰ বক্ৰী চালৰ কাৰণে আপুনি নিজৰ ফাইনেন্সিয়েল ষ্ট্ৰেটেজিত ফ্লেক্সিবিলিটি বৰ্তাই ৰাখিব লাগিব। ইমাৰ্জেন্সী লিকুইডিটি ফাণ্ডৰ আপুনি নিৰ্মাণ কৰিব লাগিব, যিয়ে যিকোনো আকস্মিক সংকটৰ সময়ত আপোনাক লং-টাৰ্ম ইনভেষ্টমেণ্টছক সুৰক্ষিতও ৰাখিব আৰু ইমিডিয়েটলি লিকুইডিটিৰ যি ডিমাণ্ড আছে তাকো পূৰণ কৰাত সহায় কৰিব। ফেমিলি লাইফ আগষ্ট ২০২৬ত সিংহ ৰাশিৰ বাবে পাৰিবাৰিক সুখৰ বিশ্লেষণ ডিটাচ্ড ইনভলভমেণ্টৰ নীতিৰ ওপৰত আধাৰিত হয়, য'ত আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে আৱেগিক সংযোগ ৰাখিও মানসিকভাৱে কিছু দূৰত্ব বজাই ৰাখিব লাগে। যাতে সৰু সৰু কথাবোৰে আপোনাৰ স্বাভিমানত আঘাত নকৰে, তেন্তে ইয়াৰ ওপৰত ধ্যান দিব লাগিব। তাৰ পিছত জ্যেষ্ঠসকলৰ বাবে সম্পৰ্কত মেচিউৰিটি আপুনি লৈ আহিব লাগিব। অলপ মেচিউৰিটি সময়ে সময়ে দেখুৱাব লাগিব। চৰ্ত এইটোৱেই যে আপুনি নিজৰ মডাৰ্ণ থিংকিং তেওঁলোকৰ ওপৰত জাপি দিয়াৰ সলনি তেওঁলোকৰ কথাবোৰ ধৈৰ্য্যৰে শুনা আৰম্ভ কৰক। ঘৰত যিকোনো পুৰণি পাৰিবাৰিক বিষয় থাকিব পাৰে যি আকৌ ওলোৱা আৰম্ভ হ'ব পাৰে। তাক সমাধান কৰিবলৈ বিবাদৰ সলনি ঘৰৰ ভৌতিক পৰিৱেশত পৰিৱৰ্তন কৰাটো বেছি ইফেক্টিভ হয়। কাৰণ কি হয়, ১৪ পৰা ২২ আগষ্টৰ মাজত পৰিয়ালৰ সৈতে যিকোনো ধৰণৰ গুৰুতৰ আলোচনা হওক, ভৱিষ্যতৰ ডাঙৰ পৰিকল্পনা হওক, ইয়াৰ ওপৰত কথা পতাৰ পৰা আপুনি বাচি থাকিব লাগে। এই সময়ৰ সদব্যৱহাৰ যদি আপুনি কৰিব বিচাৰে, তেন্তে এনেকুৱা সময়ত শান্তিপূৰ্ণ আৰু অনানুষ্ঠানিক সম্পৰ্ক যিবোৰ আছে, সেইবোৰক সুৰক্ষিত ৰখাৰ দিশত আপুনি নিজৰ দৃষ্টি ঘূৰাব লাগিব। ষ্টুডেণ্টছ এণ্ড এডুকেশ্যন সিংহ ৰাশিৰ যিসকল ষ্টুডেণ্টছ আছে, ইয়াত আপুনি বেছি ঘণ্টা পঢ়াৰ সলনি নিজৰ কনচেনট্ৰেশ্যন চাইকলক ব্যৱস্থিত কৰাত ধ্যান কেন্দ্ৰিত কৰিব লাগে। সূৰ্যৰ প্ৰভাৱত অভাৰ ষ্টাডিৰ কাৰণে হোৱা বাৰ্ণআউটৰ পৰা আপুনি বাচি থাকিব লাগে। মাত্ৰ এনেকুৱা সময়ত এইটো ধ্যান ৰাখক। ৭০-৩০ যি ৰুল থাকে তাক আপুনি ইউজ কৰিব লাগে। পঢ়াৰ লগতে ইনফৰমেশ্যনক প্ৰচেছ আৰু ৰিকল কৰাক আপুনি প্ৰায়ৰিটি দিব লাগে। মেণ্টৰশ্বিপৰ চান্স আপুনি ৮ আগষ্টৰ পিছত দেখিবলৈ পাব। আপুনি যিকোনো বিষয়ত আবদ্ধ হয়, তাৰ সলনি যিসকল তাৰ এক্সপাৰ্টছ আছে বা আপোনাৰ টিচাৰ্ছ আছে, প্ৰফেচৰ্ছ আছে, তেওঁলোকৰ সৈতে এই সময়ত যদি কথা পাতে, তেন্তে আপোনাক বেছি বেটাৰ ষ্ট্ৰেটেজি বুলি ক'ব পাৰি, লাৰ্ণিং টেকনিক বুলি ক'ব পাৰি, সেয়া জনাব পাৰে। পঢ়াৰ সময়ত ডিজিটেল আইচলেশ্যন গ্ৰহণ কৰাটো আটাইতকৈ বেছি জৰুৰী হয়। এই মোবাইল নামৰ যি বস্তুটো আছে, ই একচুৱেলত আপোনালোক সকলোৰে জীৱনত জুই লগাই ৰাখিছে। মা-দেউতাই ভুল কোৱা নাই, কাৰণ ডিপ ৱৰ্ক যেতিয়া আপুনি কৰে, তাৰ আগতে মোবাইলত মাত্ৰ এটা টিং শব্দ অহাৰ লগে লগে আপুনি সেই মুহূৰ্ততে নিজৰ কনচেনট্ৰেশ্যন সলনি কৰি লয়। ইয়াৰ পৰা আপুনি বাচি থাকিব লাগে। এতিয়া যিকোনো নতুন আৰু বহুত বেছি কমপ্লিকেটেড ছাবজেক্ট আৰম্ভ কৰাৰ পৰা আপুনি এতিয়াৰ বাবে বাচি থাকিব লাগে। বিশেষকৈ যি উইণ্ডো আছে, ইয়াৰ বাবে এইটো ১৪ পৰা ২২ আগষ্টৰ হ'ব, য'ত যিকোনো কমপ্লিকেটেড ছাবজেক্ট হাতত লোৱাৰ ভুল নকৰিব। পুৰণি যিবোৰ আপোনাৰ কোৰ্চেছ আছে বা পুৰণি চেপ্টাৰ্ছ যিবোৰ আপুনি ফিনিছ আপ কৰি লৈছে, তাক ৰিভিজন কৰাত এই সময়ৰ সদব্যৱহাৰ কৰক। এই সময়ছোৱাত মাইণ্ড মেপিঙৰ দৰে টুলছৰ ব্যৱহাৰ কৰক। যিকোনো কমপ্লিকেটেড প্ৰিন্সিপলছ আছে, তাক সৰল বনাই দিব। আৰু মংগলৰ এনাৰ্জিক শান্ত কৰি ৰখাৰ বাবে ৱাক এণ্ড ৰিকল টেকনিক গ্ৰহণ কৰক। ব্ৰিডিং এক্সাৰচাইজেছ গ্ৰহণ কৰক, মানসিক স্পষ্টতা প্ৰদান কৰে, যাৰ ফলত যিবোৰ অহা পৰীক্ষাবোৰ আছে, কম্পিটিশ্যন এক্সাম হ'ব পাৰে, যিকোনো বহুত বেছি আপোনাৰ বাবে ইম্পৰ্টেণ্ট কেৰিয়াৰৰ লগত জড়িত এই সময়ত এণ্ট্ৰেন্স এক্সাম হ'ব পাৰে, তেন্তে তাত বেটাৰ পাৰফৰ্মেঞ্চ কৰিবলৈ আপোনাক ইয়াত আধাৰ মিলি যাব। আপোনাক এই সময়ত সেই কেপেবিলিটি মিলি যাব যে আপুনি ৰিকল কৰিব পাৰিব। পেৰেণ্টহুড আগষ্ট ২০২০ সন্তান সুখৰ বিশ্লেষণ অথৰিটি ভাৰ্চেছ অটনমিৰ হয়। এইটো বেলেঞ্চ কৰাৰ হয়, য'ত আপুনি ল'ৰা-ছোৱালীৰ প্ৰতি নিজৰ মাইক্ৰ' মেনেজমেণ্টক এৰি তেওঁলোকক এই সময়ত শিকোৱাটো জৰুৰী হয়, তেওঁলোকৰ বাবে মটিভেটৰ হোৱাটো জৰুৰী হয়। এটা কণ্ট্ৰল এনভাইৰনমেণ্টত তেওঁলোকক এইদৰে ট্ৰেইন
ট্ৰেইন কৰিব লাগে যে ফেইলিয়ৰ নৰ্মেল হয়। আজিকালিৰ যেনে আচলতে আটাইতকৈ ডাঙৰ প্ৰব্লেম এইটোৱেই যে প্ৰথম ফেইলিয়ৰ পোৱাৰ লগে লগে বহুত ডিগ্ৰেশ্যনলৈ গুচি যায়। তেওঁলোকক প্ৰিপেয়াৰ কৰিব লগা হয় যে জীৱন ইমান সহজ নহয়, বস্তুবোৰ হয় প্ৰায়েই মনৰ মতে হয়। তেন্তে কেতিয়াবা এনেকুৱাও হয় যিটো আপুনি বিচাৰে সেয়া আপুনি পাব নোৱাৰে। তাৰ বাবে কণ্ট্ৰলড এনভাইৰনমেণ্টত যদি তেওঁলোকে এক্সপিৰিয়েঞ্চ কৰাৰ চান্স পায়, তেন্তে বেছি মেচুৰিটি দেখিবলৈ পোৱা যাব। এনেকুৱা সময়ত এই কথাটোৰো ধ্যান ৰাখিব। স্বতন্ত্ৰ বিচাৰ আৰু অপেক্ষাবোৰ শুনাৰ ওপৰত আপুনি ধ্যান বেছিকৈ দিব লাগিব। সম্পৰ্কত নতুন ক্লজনেছ লৈ আহিব পাৰে। কিন্তু শনিৰ বক্ৰী চালৰ কাৰণে বহুত বেছি চিন্তা তেওঁলোকক এই সময়ত প্ৰেছাৰত পেলাব পাৰে। সেয়ে তেওঁলোকক অলপ স্বতন্ত্ৰভাৱে নিৰ্ণয় লোৱাৰ চান্সো প্ৰদান কৰক, যি তেওঁলোকে বিচাৰে। তাক যদিও আপুনি নিবিচাৰে, তথাপিও তেওঁলোকৰ ইচ্ছাক সন্মান দি আপুনি স্বীকাৰ কৰিব লাগিব। তেওঁলোকৰ যি ইণ্টাৰেষ্ট আছে সেয়া আপোনাৰ পৰা বেলেগ হ'ব পাৰে, তাক ৰিছপেক্ট কৰিব লাগিব। ১৪ৰ পৰা ২২ আগষ্টৰ মাজত তেওঁলোকৰ ভৱিষ্যতৰ লগত জড়িত যিকোনো গুৰুতৰ বিষয়ত আলোচনা কৰা। এইটো পিছল কলহত পানী ঢলাৰ নিচিনা হয়, কোনো লাভ নহ'ব। আপুনি ইয়াৰ পৰা চিঞৰি চিঞৰি শেষ হৈ যাব পাৰে, কিন্তু আল্টিমেটলি তাৰ কোনো ইম্পেক্ট ল'ৰা-ছোৱালীৰ ওপৰত দেখিবলৈ থাকিবাবে। তেন্তে ইয়াৰ পৰা বাছি নিজৰ আৰু তেওঁলোকৰ শান্তিৰ বাবে এনেকুৱা বিষয়ত আলোচনা কৰাৰ পৰা বাছি থাকিব লাগে। শত্ৰুসকলৰ বিশ্লেষণ আপোনাৰ প্ৰভাৱক কম কৰাৰ অদৃশ্য ৰণনীতিৰ ওপৰত আধাৰিত হয়। বিৰোধীয়ে আপোনাক লোকচান কৰাৰ অদৃশ্য ৰণনীতিৰ ওপৰত হয়। ইয়াৰ পৰা বাচিবলৈ আপুনি অপেন ট্ৰেন্সপাৰেণ্টি গ্ৰহণ কৰিব লাগে। নিজৰ নিৰ্ণয়বোৰৰ আঁৰৰ লজিকক স্পষ্ট আৰু লিখিত ৰূপত ৰাখিব লাগে। যি এই কথা হয় তাক লিখিত ৰূপত ৰাখি চহি লৈ লোৱাটো বেটাৰ হয় ডেট আৰু টাইমৰ সৈতে। কেতুৰ প্ৰভাৱৰ কাৰণে আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু আপোনাৰ নিৰ্ভৰযোগ্য চাৰ্কুলৰ পৰাই হ'ব পাৰে। শত্ৰু আপোনাৰ পুৰণি ডিজিটেল মেছেজেছ হ'ব পাৰে, আপোনাৰ ডিএমছ হ'ব পাৰে, আপোনাৰ পুৰণি ষ্টেটাছ হ'ব পাৰে। তাক লৈ তাৰ ভুল ফাইদা উঠোৱাৰ প্ৰয়াস কৰিব পাৰে। সেয়ে এই সময়ত নিজৰ যিকোনো এক্টিভিটি আছে তাত আনক এক্সেছ দিয়াৰ ভুল নকৰিব। এনেকুৱা কলিগছ হ'ব পাৰে, বখেজ হ'ব পাৰে। তেওঁলোকক ফেচবুকত, টুইটাৰত এই সময়ত এপ্ৰুভ নকৰিব। লাভ লাইফ এণ্ড মেৰেজ আগষ্ট ২০২৬ত সিংহ ৰাশিৰ বাবে দাম্পত্য সুখৰ বিশ্লেষণ অহংকাৰক ইয়াত মেনেজ কৰাৰ হয়, য'ত আপুনি পাৰ্টনাৰৰ পৰা নিৰন্তৰ স্বীকৃতিৰ দাবী এৰি নিজৰ আন্তৰিক পূৰ্ণতাৰ ওপৰত ধ্যান কেন্দ্ৰিত কৰিব লাগিব। সম্পৰ্কত এক সুস্থ আৰু তনাৱমুক্ত পৰিৱেশ বনাব লাগিব। ৮ আগষ্টৰ পৰা আপুনি এক বহুত বেছি পজিটিভ চেঞ্জ নিজৰ ৰিলেশ্যনশ্বিপত দেখিবলৈ পাব। আপুনি নিজৰ কথা জাপি দিয়াৰ সলনি পাৰ্টনাৰৰ দৃষ্টিকোণক বুজিবলৈ চান্স পাব। ই পুৰণি মতভেদ সমাধান কৰাত সহায়ক প্ৰমাণিত হ'ব। এতিয়া ইয়াতেই শনিৰ বক্ৰী চালৰ কাৰণে ঘৰৰ পৰিৱেশত অহা যি গধুৰতা আছে, তাক দূৰ কৰাৰ বাবে আপোনালোক দুয়োজনে একেলগে মিলি যিকোনো এক্টিভিটি কৰা আৰম্ভ কৰক। যদিও এইটো গধূলিৰ সময়ত যেতিয়া অফিচৰ পৰা ঘূৰি আহে কুকিং হ'ব পাৰে, কুকিং কৰিবলৈ ভাল নাপায়, তেন্তে কোনো নহয় কোনো ৰিডিং হ'ব পাৰে। বা চিধা-চিধি কাম বুলি ক'লে প্লান্টিং গাৰ্ডেনিং হ'ব পাৰে। ইমানখিনিও যদি কাম কৰে তেন্তে একেলগে মিলি যি কাম কৰা হয়, ই আপোনালোক দুয়োৰে মাজত সেই ৰোমাঞ্চক আকৌ জন্ম দিব। যিবোৰ ডিছপিউটছ আছে তাক ইয়াত ৰিজল্ভ কৰি দিব। ১৪ৰ পৰা ২২ আগষ্টৰ যি উইণ্ডো আছে, ইয়াত আপুনি সাৱধানতা বেছিকৈ অৱলম্বন কৰিব লাগিব। যিকোনো ডাঙৰ নিৰ্ণয় আছে, যিকোনো গুৰুতৰ আলোচনা আছে, তাৰ পৰা এই সময়ত আপুনি দূৰত্ব বজাই ৰাখিব লাগিব। জব এণ্ড বিজনেছ আগষ্ট ২০২৬ত সিংহ ৰাশিৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ বিশ্লেষণ এইটো ষ্ট্ৰেটেজি, পজ আৰু সুধাৰৰ ওপৰত ফ'কাছ বেছিকৈ কৰে। কেৰিয়াৰ ষ্টাৰৰ সলনি নিজৰ বৰ্তমানৰ ভূমিকা যি আছে ইয়াৰ ভেটি মজবুত কৰাত আপুনি ধ্যান দিব লাগিব। শনিৰ বক্ৰী চালৰ কাৰণে আপোনাৰ যি ৱৰ্কস্পেচ আছে ইয়াত বহুত এগ্ৰেছিভ হোৱাৰ সলনি যি ছিচুৱেশ্যন আছে তাক আপুনি বুজিব লাগিব। তাক এই সময়ত এনালাইজ কৰিব লাগিব আৰু সেই ছিচুৱেশ্যনত কি প্ৰায়ৰিটি আছে তাৰ ওপৰত ফ'কাছ কৰিব লাগিব। কাৰণ আপোনাৰ সফলতা এই মাহত আপোনাৰ কামৰ মাত্ৰাৰে নহয়, বৰঞ্চ প্ৰভাৱেৰে ইয়াত জোখা হ'ব। ১৪ৰ পৰা ২২ আগষ্টৰ মাজত যেতিয়া বুধ অস্ত আছে, এই গুৰুত্বপূৰ্ণ কমিউনিকেশ্যন বা কণ্ট্ৰেক্টত ডাবল চেক প্ৰট'কল গ্ৰহণ কৰাটো জৰুৰী হয়। টেকনিকেল ভুলবোৰ যি আছে তাৰ পৰা আপুনি বাচি থকাটো জৰুৰী হয়। ব্যৱসায়িক দৃষ্টিৰেও যদি আমি চাওঁ, তেন্তে এই মাহত নতুন বিস্তাৰৰ সলনি প্ৰচেছ অটোমেশ্যনৰ ওপৰত বেছি ধ্যান দিব লাগিব। বৰ্তমানৰ গ্ৰাহক যি আছে তেওঁলোকক উত্তম সেৱা প্ৰদান কৰাত ধ্যান দিব লাগিব। ভাল ৰিভিউ লৈ আহিব লাগিব। দীৰ্ঘ সময়ত ই প্ৰফিট বঢ়াবলৈ গৈ আছে। ইয়াৰ ওপৰত ফ'কাছ বেটাৰ কৰিব লাগিব।
এতিয়া সিংহ ৰাশিৰ জাতকসকলৰ বাবে আপোনাৰ ৰাশিত মংগলৰ উপস্থিতিয়ে কৰ্মক্ষেত্ৰত আপোনাক বহুত বেছি এনাৰ্জি দিয়াৰ দৰে হয়। কিন্তু এই এনাৰ্জি যি আছে, অভাৰ এক্সাইটমেণ্ট আছে, ই ভুল ডিচিজনছ লোৱাৰ কাৰণো হ'ব পাৰে। যিকোনো ডাঙৰ প্ৰজেক্ট বা কোনো নতুন কাম আছে, তাক হাতত লোৱাৰ আগতে তাৰ প্ৰেক্টিকেল এস্পেক্টছৰ মূল্যায়ন নিশ্চয় কৰক। আপোনাৰ প্লেট আগৰ পৰাই ভৰি আছে, তাত আৰু বেছি বস্তু ভৰাব, তেন্তে ই আপোনাৰ বাবে হেণ্ডেল কৰাটো মুস্কিল হৈ পৰিব পাৰে। কেৰিয়াৰৰ দশম ভাৱত ৰাহুৰ প্ৰভাৱ, ই আকস্মিক পৰিৱৰ্তনৰ বা ৱৰ্কপ্লেছত পলিটিক্সৰ সংকেতো দিয়ে, য'ত আপুনি নিজৰ কামৰ প্ৰুফছ সুৰক্ষিত ৰাখিব লাগে যাতে আন কোনো ব্যক্তিয়ে আপোনাৰ কষ্টৰ ক্ৰেডিট ল'ব নোৱাৰে। আগবাঢ়ি গৈ কামক দেখুৱাওক, বছক বাৰে বাৰে গৈ সুধিব যে এইটো মই সঠিক কৰি আছোনে, যাতে তেওঁলোকে এইটো গম পায় যে এই কামটোও আপোনাৰ দ্বাৰা কৰা হৈ আছে, এইটো জৰুৰী হয়। ব্যাপাৰী বৰ্গ যিসকল আছে, আপোনালোকৰ বাবে ৮ আগষ্টত গুৰুৰ উদয় হোৱাটোৱে নতুন পচিবিলিটিজৰ দুৱাৰ খোলে। দীৰ্ঘ সময়ৰ পৰা আবদ্ধ হৈ থকা চুক্তি আছিল। বিজনেছ এক্সপানশ্যনৰ বাবে যি আপুনি ইয়াত প্ৰয়াস কৰি আছিল, তাৰ বাবে পজিটিভ উইণ্ডো আপুনি পাই যাব। লাভ স্থানত শনিৰ বক্ৰী চাল এই ৱাৰ্ণিং নিশ্চয় দিয়ে যে ইনকামৰ কণ্টিনিউটিৰ বাবে আপুনি সাধাৰণতকৈ অলপ বেছি কষ্ট কৰিব লাগিব। ১০০ৰ ঠাইত ১২০% কষ্ট কৰিব লাগিব। কিন্তু কষ্ট কৰাৰ বাবে আপুনি সাজু আছে। কাৰণ সিংহ ৰাশিৰ এটা কোৱালিটি আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় যে এওঁলোকে কষ্ট কৰাৰ পৰা ভয় নকৰে। তেন্তে এই একেই স্থিতি আপোনাৰ বাবে আটাইতকৈ বেছি ফেভাৰেবল হয় যে কষ্ট কৰাৰ পৰা ভয় কৰা নাই, কিন্তু প্ৰফিটত কোটিং মুস্কিল হয়। তেন্তে ইয়াত এই স্থিতিৰ বাবে আপুনি সাজু থাকিব লাগিব। ১৪ আগষ্টৰ পিছত বুধৰ অস্ত হোৱাৰ ফলত ব্যৱসায়িক নিৰ্ণয়বোৰত ভ্ৰম বা কমিউনিকেশ্যনক লৈ প্ৰব্লেমছ উৎপন্ন হ'ব পাৰে। যিকোনো ইম্পৰ্টেণ্ট পাৰ্টনাৰশ্বিপ হওক বা আকৌ ইম্পৰ্টেণ্ট প্ৰজেক্ট হওক, ইয়াক লৈ পেপাৰ ৱৰ্কৰ ওপৰত সম্পূৰ্ণ ধ্যান আপুনি ৰাখিব লাগিব। চাইল্ড এণ্ড চিল বহুত জৰুৰী হয়। এতিয়া কেৰিয়াৰত ছাকচেছৰ বাবে এই মাহ অলপ এগ্ৰেছিভ কম্পিটিশ্যনৰ সলনি আপুনি এটা প্ৰয়াস কৰিব লাগিব যে ডিচিপ্লিনড এফৰ্টছ আছে, পাৰ্চিভিয়াৰেন্স আছে, এইটো জৰুৰী হয়। যিকোনো বস্তুক সম্পূৰ্ণ কৰিব বিচাৰে তেন্তে তাৰ পাছত লাগি থাকক। যেতিয়ালৈকে সেই কামটো নহয়, তেতিয়ালৈকে আন কাম হাতত ল'ব নালাগে। ইয়াৰ ওপৰত যদি ফ'কাছ কৰিব তেন্তে নিজৰ প্ৰত্যেকটো টাস্কক বহুত ভালদৰে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। যিবোৰ আপোনাৰ প্লেনিংছ আছে তাক এই সময়ত আনৰ সলনি এক্সপাৰ্টছৰ সৈতে ডিছকাছ কৰক যাতে তেওঁলোকে আপোনাক সঠিক ইণ্ডিকেশ্যন দিব পাৰে, সঠিক ধৰণে গাইড কৰিব পাৰে। আৰু এটা কথা আটাইতকৈ গুৰুত্বপূৰ্ণ হয়, হাৰ্ড ৱৰ্ক মেক্স দ্য ড্ৰিম ৱৰ্ক। ইয়াৰ ওপৰত আপুনি ধ্যান ৰাখিব, কাৰণ এই মাহত হাৰ্ড ৱৰ্কৰ আন কোনো অল্টাৰনেটিভ নায়েই। নেটৱৰ্কিং কৰে বহুত ডাঙৰ কথা হয়, বহুত ভাল কথা হয়। ইয়াত ৰেফাৰেঞ্চেছ মিলি যায়, সেয়াও বহুত ভাল কথা হয়। কিন্তু আল্টিমেটলি ৰিজাল্টছ দেখিবলৈ পোৱা যাব লাগিব। তেন্তে ইয়াৰ বাবে হাৰ্ড ৱৰ্ক হেডি নোট অট ৰবাৰনেটিভ। মাত্ৰ ইয়াৰ ওপৰত ধ্যান ৰাখক। তেন্তে এয়া আছিল আপোনালোক সকলোৰে বাবে মা ৰাশিফল আগষ্ট ২০২৬। আপোনাৰ জন্ম কুণ্ডলীৰ এটা গ্ৰহ চন্দ্ৰমাক আধাৰ বনাই মই এই ৰাশিফল আপোনাক জনাইছো। আমাৰ তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে এই ৰাশিফল আপোনাক জনাইছো। আমাৰ তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে আপোনাক দিছো। আমি দেখিলো যে গ্ৰহবোৰৰ স্থিতিৰ অনুসৰি কোনটো ক্ষেত্ৰ আপুনি প্ৰগতি পাব আৰু ক'ত আপুনি সাৱধান হৈ চলিব লাগিব। সদায়ৰ দৰেই তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোৰে বাবে এইটোৱেই প্ৰাৰ্থনা কৰোঁ আৰু সদায় কৰিম যে আপোনাৰ আৰু আমাৰ পৰিয়াল সদায় সুখী থাকক, সম্পন্ন থাকক, সুৰক্ষিত থাকক আৰু সুস্থ থাকক। ঘৰ পৰিয়ালত জ্যেষ্ঠসকলৰ সংগ আৰু আশীৰ্বাদ সদায় আমাৰ লগত এনেদৰেই বৰ্তি থাকক। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেল চাই থাকক। জয় শ্ৰীৰাম আৰু জয় হিন্দ। বন্ধুসকল, আগষ্ট মাহৰ মানথলি ৰাশিফলৰ এই স্পেচিয়েল এপিছোডৰ ইয়াতেই সমাপ্তি ঘটিছে। আমাৰ এই কামক আৰ্থিকভাৱে সহায় কৰিবলৈ আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহি থাকিবলৈ আপোনাৰ স্ক্ৰীনত দেখা পোৱা QR কোডত আপুনি আমাক দান কৰিব পাৰে। আপোনাৰ আটাইতকৈ সৰু সহায়খিনিও আমাৰ বাবে অতি ডাঙৰ। কিন্তু এইটো নিশ্চয়কৈ মনত ৰাখিব, এই সহায় একেবাৰেই বাধ্যতামূলক নহয়। যদি আপোনালোকে আমাৰ কাম ভাল পাইছে, তেন্তে এই ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক আৰু এই ভিডিঅ'টো আপোনাৰ আপোনজনৰ ওচৰলৈ শ্বেয়াৰ কৰক আৰু কমেণ্টত আমাৰ লগত নিশ্চয়কৈ কথা পাতক। আপোনাৰ কেনে লাগিল আমাক জনাব। আপোনালোকৰ মৰম আৰু আপোনালোকৰ আশীৰ্বাদ এইখিনিয়েই আমাৰ প্ৰকৃত উপাৰ্জন। অহা মাহত পুনৰ লগ পাম। তেতিয়ালৈকে নিজৰ যত্ন ল'ব। নমস্কাৰ।